আজি চৰকাৰে বাধ্যতামূলক কৰিবলগীয়া হৈছে যে সুৰা চলাই তেওঁলোকে গ'লে ফাইন হ'ব। ফাইন হোৱাৰ ভয়তে তেওঁলোকে নকৰা হৈছে। আচলতে নিজৰ প্ৰাণৰ সুৰক্ষাৰ কথা চিন্তা কৰি তেওঁলোকে নকৰিব লাগে। আটাই ভাবে মই অলপমান খালে একো নহয়, কিন্তু আল্টিমেটলি আমিতো এডাল সীমাৰেখা ৰাখিব লাগিব। চাওক, চৰকাৰ এখনে যেতিয়া নিজৰ কামবোৰ দায়িত্ববোৰ কৰিব নোৱাৰে, এজন যিকোনো ব্যক্তিৰ দৰে তেওঁলোকেও মিছা কথা ক'বলগীয়া হয়, তেওঁলোকে মিছাৰ ছাপোৰ্ট ল'বলগীয়া হয়। গতিকে এইবিলাক তেওঁলোকে কৰি থাকিব, চলি থাকিব। মই ক'ব খুজিছোঁ যে আজি চোৰ এজনে যদি চোৰ কৰিবলৈ আহে, চোৰৰ অভাৱটো নাই। আজি কাৰোবাৰ ঘৰত অভাৱ হ'ব, অভাৱে চোৰ সৃষ্টি কৰে, চোৰ বহুত হ'ব, কিন্তু গৰাকী সজাগ হোৱা প্ৰয়োজন। গৰাকী সজাগ হ'ব লাগিব। তেওঁলোকে যাওঁতে যদি আটাইবোৰে থিয়েটাৰ চাবলৈ যায়, আমাৰ থিয়েটাৰ চাবলৈ যায়, বহুত জেগাত চোৰ হয়। বহুতে কি কৰে, বুদ্ধি কৰি ঘৰৰ বাকী কেইজন পৰিয়ালক পঠিয়াই দিয়ে বোলে আজি প্ৰথম নিশা নাটক মই নাচাওঁ, তহঁতি যা, কাইলৈ কোনোবা এজন ৰবি মই যাম। গতিকে সিমানখিনি সজাগতা যদি অৱলম্বন কৰে, তেতিয়া চৰকাৰেও আমাক ঠগিব নোৱাৰে, কোনেও আমাক ঠগিব নোৱাৰে। লগতে শিক্ষা দীক্ষাৰ কথা আছে, আইনখন জানিব লাগে, সংবিধানখনৰ কথা জানিব লাগে। এইখিনি পঢ়া শুনাৰ ক্ষেত্ৰত যদি মাক বাপেকে নিজকে ল'ৰা ছোৱালীখিনিক সজাগ কৰি তোলে, তেওঁলোকে শিক্ষিত কৰি তোলে, তেতিয়াহ'লে কোনেও আমাক ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে আমাৰ লগত। আৰু আটাইতকৈ ডাঙৰ কথা, আমি আটাই এটা কথা বুজিব লাগে যে আমাৰখন গণতন্ত্ৰ দেশ। গণতান্ত্ৰিক অধিকাৰ যদি সাব্যস্ত কৰিব আমি জানো, আমি সুন্দৰকৈ যদি এই শক্তিটো ব্যৱহাৰ কৰিব জানো, তেতিয়াহ'লে 5 বছৰ সময় দিয়া হয় সংবিধানখনত এটা পাৰ্টিক, যে তেওঁলোকে যদি ভাল কাম নকৰে আমি গুচাব পাৰোঁ, আকৌ নতুনকৈ এজনক লগাব পাৰোঁ কামত। সেইখিনি অৱলম্বন কৰক। কেৱল সৰু সুৰা এটা দুটা ঠিকা থাকিলেই লোভত যেন তেওঁলোকে দেশখন বিক্ৰী নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।